আজিৰ ভিডিঅ'টো হ'ল যে যিসকল ছাত্ৰ ছাত্ৰী গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট সেমিষ্টাৰ থাৰ্ড সেমিষ্টাৰ আৰু ফিফ্থ সেমিষ্টাৰ পঢ়ি আছে 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামত তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। তো যেহেতু বহুতো ছাত্ৰ মোক কমেন্ট কৰি আছে ছাত্ৰ ছাত্ৰীয়ে যে যেটো ইন্টাৰনেল বা সেশনাল এক্সাম আছে হেতু এক্সাম কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কিনে ধৰণে ৰুটিন দিয়া থাকিব বা কিনে ধৰণৰ পৰীক্ষা হ'ব সেইখিনি কথা আজিৰ এই ভিডিঅ'ত তোমালোকক জনোৱাম। তো তোমালোকে যেটা দেখিবলৈ পাইছা প্ৰগ্ৰাম সেশনাল বা ইন্টাৰনেল অ্যাসেসমেন্ট এক্সাম ডেট সেপ্টেম্বৰ বা অক্টোবৰ 2025 BA BSc BCom FY UGP অনিষ্ট থাৰ্ড এণ্ড ফিফ্থ সেমিষ্টাৰ। তো ইয়াত কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰী BA BSc BCom 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট অধীনত ফাৰ্ষ্ট সেমিষ্টাৰ বা থাৰ্ড সেমিষ্টাৰ বা ফিফ্থ সেমিষ্টাৰ পঢ়ি আছে তো তেওঁলোকৰ যেটো ইন্টাৰনেল বা সেশনাল এক্সাম আছে সেই এক্সামটো তোমালোকৰ সেপ্টেম্বৰ বা অক্টোবৰ মাহত লোৱা হ'ব। আৰু তোমালোকক কেনেদৰে দিয়া থাকিব তো ৰুটিনটো কেনেদৰে থাকিব সেইখিনি তোমালোকক দেখুৱাম। তো তোমালোকে ইয়াত মন কৰা যে তোমালোকৰ যেটো ইন্টাৰনেল বা সেশনাল এক্সাম আছে সেই এক্সামটো তোমালোকৰ সেপ্টেম্বৰ নহলে তোমালোকৰ অক্টোবৰ মাহত লোৱা হ'ব যেটো ইন্টাৰনেল বা সেশনাল এক্সাম আছে। আৰু ইন্টাৰনেল বা সেশনাল এক্সাম যেটো আছে সেই এক্সামটো যেহেতু নিজৰ কলেজৰ পৰাই কোশ্চিন কাটিব যিবিলাক কোশ্চিন দিয়া থাকিব নিজৰ কলেজৰ পৰাই কাটিব আৰু তোমালোকৰ ৰুটিনটো কলেজৰ পৰাই দিয়া হ'ব আৰু মাৰ্কস তোমালোক কিমান মাৰ্কস পালা বা বহি ব্ল্যাক চেক কৰিব তোমালোকৰ নিজৰ কলেজৰ পৰাই। তো তোমালোকৰ যে এটা কথা মন কৰিব লাগিব যে তোমালোকৰ যে ইন্টাৰনেল বা সেশনাল এক্সামটো তোমালোকৰ কিমান মাৰ্কসৰ এক্সাম দিয়া থাকিব যিকোন সাবজেক্ট আছে যেমন ধৰক যে মেজৰ এণ্ড মাইনৰ সাবজেক্ট যে 100 মাৰ্কসৰ এক্সাম থাকে তো 100 মাৰ্কসৰ এক্সাম থাকিলে তোমালোকৰ 40 মাৰ্কসৰ এক্সাম লোৱা হ'ব ইন্টাৰনেল বা সেশনাল এক্সাম। যেনে কমন পেপাৰ AEC তো 100 মাৰ্কসৰ এক্সাম আছে তে ইন্টাৰনেল লোৱা হ'ব তোমালোকৰ 40 মাৰ্কসৰ। যেনে MDC আৰু SEC হেতু লোৱা হ'ব তোমালোকৰ 30 মাৰ্কসৰ আৰু তোমালোকৰ BSc যেটো আছে হেতু তোমালোকৰ 20 মাৰ্কসৰ এক্সাম লোৱা হ'ব। তো ইন্টাৰনেল বা সেশনাল এক্সামছৰ কাৰণে ইতিমধ্যে ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ মই ভিডিও বনাইছো বহু কেইটা যেনে কমন পেপাৰ AEC MDC BSc আৰু যেনে মেজৰ এণ্ড মাইনৰ সাবজেক্ট তো সকলো সাবজেক্ট ইতিমধ্যে মই ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ আলোচনা কৰিছো। তো কোনোবা যদি চাব খোজা তো মোৰ এই চেনেলত তোমালোকে যাই তোমালোকে চাই লবা দিয়া আছে তোমালোকে তাৰ পৰা চাই লবা। তো তোমালোকৰ যেটো ইন্টাৰনেল বা সেশনাল এক্সাম ৰুটিন তো ৰুটিনটো কেনেদৰে থাকে তো সেইখিনি চোৱা। তো মই তোমালোকক জাস্ট মই এখন দেখাই আছো যে গোৱালপাৰা ডিস্ট্ৰিক্টৰ যেটো ৱেষ্ট গোৱালপাৰা কলেজ আছে তো ৱেষ্ট গোৱালপাৰা কলেজৰ যে কেতিয়াৰ পৰা এক্সামটো হ'ব আৰু কেনেদৰে ৰুটিনটো দিয়া হৈছে এইখিনি তোমালোকে জাস্ট দি আছো তো তোমালোকে চোৱা। তো প্ৰগ্ৰাম যে সেশনাল এক্সামিনেশন BA এণ্ড BSc সেমিষ্টাৰ যে ক্লাছ অফ অনিষ্ট থাৰ্ড এণ্ড ফিফ্থ সেমিষ্টাৰ 2025 তো এই ৰুটিনত দিয়া আছে তিনিটা সেমিষ্টাৰী ৰুটিনটো দিয়া আছে যেনে 18/9/2025 তো 18 সেপ্টেম্বৰৰ পৰা পৰীক্ষা আৰম্ভ হ'ব ৱেষ্ট গোৱালপাৰা যেটো কলেজ আছে ইন্টাৰনেল বা সেশনাল এক্সামটো আৰু কিমান তাৰিখ লৈ চলিব এক্সামটো 27 তাৰিখ লৈ এক্সামটো চলিব 27/9 সেপ্টেম্বৰ 2025 লৈকে এক্সামটো চলিব। তো তোমালোকে যেটো এটো চাই আছে এটো আছিল গোৱালপাৰা ডিস্ট্ৰিক্টৰ ৱেষ্ট গোৱালপাৰা কলেজৰ ৰুটিন। তো তোমালোকৰ এনেদৰে দিয়া থাকিব যে তোমালোকৰ যেটো ৰুটিনটো তোমালোকৰ নিজৰ কলেজৰ পৰা যেটো দিয়া হ'ব ইন্টাৰনেল বা সেশনাল এক্সাম তো তোমালোকৰ এনেদৰে থাকিব। তো তোমালোকে ইয়াত জাস্ট তোমালোকে চাই লোৱা যে কেনেদৰে থাকে। তো তোমালোকে যেটো ইতিমধ্যে তোমালোকে গম পালা যে তোমালোকৰ যেটো ইন্টাৰনেল বা সেশনাল এক্সাম আছে হেতু তোমালোকৰ সেপ্টেম্বৰ বা অক্টোবৰ তো এই দুটা মাহতে তোমালোকৰ এক্সামটো লোৱা হ'ব নিজৰ কলেজৰ পৰা আৰু এটো গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা গাইড দিয়া আছে যে সেপ্টেম্বৰ নহলে অক্টোবৰ এই দুটা মাহত প্ৰতিটো কলেজে গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰ যিবিলাক কলেজ আছে সেই কলেজত কোৱা আছে যে দুটা মাহতে তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সাম আছে হেতু এক্সামটো কমপ্লিট কৰিব লাগিব। তো ঠিক তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সামটো সেপ্টেম্বৰ নহলে অক্টোবৰ মাহতে লোৱা হ'ব। তো তোমালোকে ভিডিওটো চাই যদি ভাল লাগে ভিডিওটো লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱৰ লগত বেছি শ্বেয়াৰ কৰি দিয়া যাতে তোমালোকে সকলে বন্ধু বান্ধৱ গম পায় যে তোমালোকে ইন্টাৰনেল বা সেশনাল এক্সামটো কেতিয়াৰ পৰা আৰম্ভ হয়।